গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি 21 মৃত্যু দিৱস। ধুবুৰী জিলাৰ গৌৰীপুৰত গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেক সদৌ অসম সাংবাদিক মঞ্চই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কালজয়ীয়া গোৱালপৰীয়া লোকগীতক জনপ্ৰিয় কৰি তোলা এইগৰাকী বিশিষ্ট শিল্পীক আজি সোঁৱৰিছে ৰাজ্যবাসীয়ে। সমান্তৰালভাৱে গৌৰীপুৰৰ ৰাজ পৰিয়ালৰ জীয়ৰী গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেক শ্ৰদ্ধাৰে সোঁৱৰিছে সদৌ অসম সাংবাদিক মঞ্চই। প্ৰতিমা আছিল গৌৰীপুৰ ৰাজ পৰিয়ালৰ প্ৰখ্যাত হাতী বিশেষজ্ঞ প্ৰকৃতিক চন্দ্ৰ বৰুৱাৰ কন্যা আৰু ভাৰতীয় চিনেমাৰ পিতামহ দেৱদাস খ্যাত চলচ্চিত্ৰৰ পৰিচালক প্ৰমথেশ বৰুৱাৰ ভতিজী। তেখেতৰ অৱদানক শলাগ লৈছে সদৌ অসম সাংবাদিক মঞ্চৰ সদস্যসকলে। ধুবুৰীৰ পৰা উমৰ ফাৰুক শেখৰ ৰিপৰ্ট। জন্ম মৃত্যু বাৰ্ষিকী, গতিকে এই সন্দৰ্ভত কি ক'ব? হয়, আজি পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ মৃত্যু দিৱস। এই দিৱসত আজি আমাৰ সদৌ অসম সাংবাদিক মঞ্চৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু আমাৰ গৌৰীপুৰৰ গৌৰৱ হয় শ্ৰী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে। এওঁ অকল নামনি অসমতে নহয়, গোটেই অসমতে ক'বলৈ গ'লে বিশ্ব দৰবাৰত আমাৰ যি গীতৰ সম্মানখিনি, এওঁ আজি আমাৰ গৌৰী ক'ব আজি এই প্ৰয়াত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু বাৰ্ষিকী, এই সন্দৰ্ভত আজি গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বাইদেউৰ আজি মৃত্যু বাৰ্ষিকী। আমাৰ বাবে এটা গৌৰৱৰ কথা যে গৌৰীপুৰৰ ৰাজ পৰিয়ালৰ জীয়ৰী আমাৰ লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ আজি মৃত্যু বাৰ্ষিকী। আমি সদৌ অসম সাংবাদিক মঞ্চই আজি গৌৰীপুৰ স্থিত যি লাইব্ৰেৰী আছে, লাইব্ৰেৰীৰ সন্মুখত আমাৰ প্ৰতিমা পাণ্ডে বাইদেউৰ যি মূৰ্তি আছে, আমি ইতিমধ্যে সদৌ অসম সাংবাদিক মঞ্চৰ বিষয়ববীয়া আমি ইতিমধ্যে মাল্য অৰ্পণ কৰিলোঁ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আমি আজি এই চেগতে ক'ব বিচাৰোঁ যে আজি 21তম মৃত্যু বাৰ্ষিকীৰ দিনাই প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু আগত আমি দেখা পাইছোঁ যে বিদ্যালয় বা মহাবিদ্যালয়সমূহত আজিৰ এই দিনটোত মৃত্যু বাৰ্ষিকী উপলক্ষে বহুত অনুষ্ঠান আয়োজন কৰিছে, কিন্তু আজিকালি আমি খুব কম দেখা পাওঁ এই ধুবুৰী জিলাখনত। অন্ততঃ দুৰ্ভাগ্যজনক আমাৰ বাবে দুৰ্ভাগ্যজনক কথা। আমি সকলোকে আহ্বান জনাইছোঁ যে আমাৰ এই ৰাজ পৰিয়ালৰ গৌৰীপুৰৰ যিগৰাকী মহান বিশিষ্ট শিল্পীয়ে এই শিল্পীগৰাকী যি বিশ্বৰ বুকুত চিনাকি কৰাই দিছে গৌৰীপুৰৰ মানুহক বা গৌৰীপুৰ স্থান বুলি, সেই শিল্পীগৰাকীক যাতে কোনোৱে পাহৰি যাব নোৱাৰে আৰু নাযায়, আৰু এই মহান শিল্পীগৰাকীৰ কথা যাতে সকলোৰে মনত থাকে, এই কথা কৈ আজি প্ৰতিমা পাণ্ডে বৰুৱাৰ বাইদেউৰ জন্মদিন মৃত্যু বাৰ্ষিকীৰ দিনত মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।